ডক্টৰ কুৱালকাতাৰ বাইদেউলৈ আমাৰ গাঁৱৰে মেম্বৰ শ্ৰীমতী চয়নিকা কলিতাই এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ আই মাতৃসকল, আজি এটা বিশেষ দিনত আমি সকলোৱে লগ হৈছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে মই কুৰিহাট গাঁৱলৈ উৰি যদি আহিব পাৰিলোঁ হয় নিশ্চয় ভাল পালোঁ হয়। পাখি নাই নহয়, সেইকাৰণে উৰি আহিব নোৱাৰোঁ। মনত পৰি থাকে আপোনালোকৰ সদায় মনত পৰে, এই মনটো সদায় গতিকে আমাৰ এই মৰমবোৰ আমি যাতে সদায় এনেকুৱাকৈ ৰাখিব পাৰোঁ। কাৰণ আপোনালোক সকলোৱে জানে যে এয়া কলিৰ যুগ। কলিৰ যুগত নাম ধৰ্ম শ্ৰেষ্ঠ আৰু এই নাম ধৰ্মৰ মাজেদি আইসকলক লগ পাইছোঁ মই। যদিও মই কুৰিহাট বোৱাৰী, তথাপিতো আগতে মই আপোনালোকক জনা নাছিলোঁ। এতিয়া মই আপোনালোকক যেতিয়াৰ পৰা লগ পাইছোঁ 2021 চনৰ পৰা, আৰু তেতিয়াৰ পৰা যেন মই খামুচি আপোনালোকে মাতিলে বিচাৰিলে মই আহি যাওঁ আৰু মই বিচাৰিলেও আপোনালোকে যাওঁ। সেইকাৰণে বহুত ভাল লাগে। আমাৰ মাজৰে এগৰাকী বোৱাৰী চয়নিকা কুৰিহাট গাঁৱৰ চয়নিকা ঠাকুৰীয়া কলিতা, চয়নিকা ঠাকুৰীয়া কলিতা। আচলতে আমাৰ সৌভাগ্য যে এগৰাকী মহিলাই মেম্বাৰ হৈছে। আপোনালোকে বাৰু মহিলাখিনি আগবাঢ়ি যোৱা বিচাৰেনে? নিশ্চয় বিচাৰে। আৰু এইবাৰ আপোনালোকে গমেই পাইছে যে মই নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি দিহানাম সংৰক্ষণ মঞ্চৰ মই সভাপতি হৈছোঁ। গতিকে আপোনালোকৰ কাৰণে কিমান ভাল খবৰ। কুৰিহাট গাঁৱৰ বোৱাৰী, ক'ৰ বোৱাৰী? কুৰিহাট গাঁৱৰ বোৱাৰী। তাৰমানে সকলোৱে আচৰিত খায়, কুৰিহাট গাঁৱৰ বোৱাৰী সঁচা কৰি। আৰু এইগৰাকী কুৰিহাট গাঁৱৰ বোৱাৰীয়ে কি হৈছে, মেম্বাৰ হৈছে। গতিকে এই সুযোগতে মোৰ ইউটিউব চেনেল আৰাধনা আছাম ফক ষ্টুডিঅ' গোটেই ৰাইজৰ হৈ মই মোৰ ইউটিউব চেনেলৰ পৰা তেওঁক অকণমান অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে লগতে মোৰ আৰাধনা আছাম ফক ষ্টুডিঅ'ৰ এটি লগৰে সম্বৰ্ধনা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে তেওঁ ৰাইজৰ মানুহ হৈ ৰাইজৰ কাৰণে কাম কৰে, ভাল কাম কৰক। ভাল কাম কৰিলে ভাল মানুহৰ শত্ৰু বহুত, কিন্তু বহুত হ'লে একো কৰিব নোৱাৰে, কাৰণ ভগৱান সদায় লগত থাকে। গতিকে মই আশা কৰিছোঁ তেওঁ যিখিনি কাম কৰিব সেইখিনি আমাৰ ৰাইজৰ মংগলৰ কাৰণে কৰিব আৰু নিস্বাৰ্থভাৱে ৰাইজৰ লগত সদায় থাকক। আৰু আমি নিশ্চয় আছোঁ আৰু যেতিয়া বিচাৰে নিশ্চয় ময়ো আহিম। ধন্যবাদ। ঠিক আছে।